মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি তৃতীয় শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিত থকা লেসন নম্বৰ হৈছে 6 আৰু লেসনখনৰ নাম হৈছে আই এম এ মোবাইল ফোন। এই পাঠটোৰ বাকি থকা প্ৰশ্ন উত্তৰসমূহ আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মনোযোগেৰে চাবা। তোমালোকে এইটো পাঠৰ বাকিবোৰ ভিডিঅ' যদি এতিয়াও চোৱা নাই তেনেহলে এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংক দি আছে, তোমালোকে তাত গৈ লিংকটোত ক্লিক কৰি সেইবোৰ ভিডিঅ' চাবা। তাৰ পিছত নাম্বাৰ 8 কি কৈছে, অজয় ট্ৰাইড মানে অজয়ে চেষ্টা কৰিছিল টু ৰাইট লিখাৰ কাৰণে এ ফিউ সেন্টেন্স মানে কেইটামান বাক্য এবাউট দা ফুটবল মেচ মানে ফুটবল মেচখনৰ বিষয়ে ডেট হি ৱাচ মানে যিখন তেওঁ চাইছিল হেল্প হিম তেওঁক সহায় কৰা টু চুজ কাৰেক্ট ৱাৰ্ডছ মানে সঠিক শব্দ মানে বাছনি কৰা তেওঁক সহায় কৰা ফ্ৰম ব্ৰেকেটছ মানে ব্ৰেকেটৰ পৰা এণ্ড কমপ্লিট দ্য সেন্টেন্স আৰু তোমালোকে এই বাক্যবোৰ সম্পূৰ্ণ কৰা। তোমালোকে বুজি পালা। এতিয়া তোমালোকে চোৱা কি কৈছে নাম্বাৰ এ ইয়েষ্টাৰডে আই ডেট টু ৱাজ এ ফুটবল মেচ। তোমালোকে ইয়াত লিখিবা কি ওয়েন্ট WENT কি হয় ওয়েন্ট এইটো লিখিবা। তোমালোকে চোৱা গো মানে হৈছে যোৱা, এইটো হৈছে মানে বৰ্তমান কাল আৰু এইটো হৈছে ওয়েন্ট মানে হৈছে গৈছিল মানে যোৱাকালি অজয়ে এখন ফুটবল মেচ চাবলৈ গৈছিল। তোমালোকে ইয়াত লিখিবা ওয়েন্ট। তাৰপিছত বি বৰুণ ডেট উইথ মি, ইয়াত কি হ'ব ইয়াত লিখিবা তোমালোকে কেম CAME কি হ'ব কেম মানে বৰুণ কেম মানে বৰুণে আহিছিল উইথ মি মোৰ সৈতে। তোমালোকে ইয়াত চোৱা এইটো হৈছে কাম মানে হৈছে অহা আৰু কেম মানে হৈছে আহিছিল। যিহেতু অজয়তে যোৱাকালি ফুটবল খেলখন চাবলৈ গৈছিল সেইকাৰণে ইয়াত কি হ'ব কেম মানে আহিছিল। তাৰপিছত চি উই ডেট দ্য মেচ, তোমালোকে ইয়াত লিখিবা এইটো লাভড উই লাভড LOVED উই লাভড দ্য মেচ মানে আমি খেলখন ভাল পাইছিলোঁ। লাভ মানে হৈছে ভাল পোৱা আৰু লাভ মানে হৈছে ভাল পাইছিল মানে আমি খেলখন ভাল পাইছিলোঁ। তাৰপিছত ডি নম্বৰ ৰয়েল একাডেমি ডেছ 3 গ'লছ মানে তোমালোকে ইয়াত লিখিবা ৰয়েল একাডেমি ইয়াত লিখিবা স্ক'ৰ্ড মানে ৰয়েল একাডেমি স্ক'ৰ্ড 3 গ'লছ মানে ৰয়েল একাডেমিয়ে 3টা গ'ল দিছিল। তাৰপিছত তোমালোকে নাম্বাৰ 8 চোৱা ৰয়েল একাডেমি ডেছ দ্য মেচ, তোমালোকে ইয়াত লিখিবা ওন WON কি হ'ব ওন মানে ৰয়েল একাডেমিয়ে মেচখন জয়ী হৈছিল। উইন মানে হৈছে জয়ী হোৱা আৰু ওন মানে হৈছে জয়ী হৈছিল। তোমালোকে এইবোৰ সকলোবোৰ পাষ্ট টেন্সৰ লিখিবা। তাৰপিছত তোমালোকে নাম্বাৰ 9 এইটো চোৱা কি কৈছে বৰুণ হেজ অলছো ৰিটেন এ ফিউ সেন্টেন্স এবাউট দ্য মেচ মানে বৰুণে আকৌ কেইটামান বাক্য লিখিছে কাৰ বিষয়ে খেলখনৰ বিষয়ে লিখিছে। ৰিৰাইট দেম ইউজিং কেপিটেল লেটাৰ্ছ ফুল ষ্টপ কমাছ এণ্ড কোৱেশ্চন মাৰ্ক কাৰ্লি মানে বৰুণে ফুটবল মেচখনৰ বিষয়ে ইয়াত কেইটামান বাক্য লিখিছে। তোমালোকে এইবোৰ সঠিক কৰি লিখিব লাগিব। তোমালোকে এইবোৰ ফুল ষ্টপ কমা তাৰপিছত কোৱেশ্চন মাৰ্ক এইবোৰ তোমালোকে মানে সঠিক জাগাত বহুৱাব লাগিব। তোমালোকে প্ৰথমে চোৱা কি কৈছে অজয় এণ্ড আই ৱান্টেড টু চি এ মেচ মানে অজয় আৰু মই এখন মেচ চাবলৈ বিচাৰিছিলোঁ। তোমালোকে অজয়ৰ এইটো ডাঙৰ হাতৰ দিবা অজয় এণ্ড আই ৱান্টেড টু চি এ মেচ আৰু ইয়াত ফুল ষ্টপ দিবা। তাৰপিছত নাম্বাৰ বি দ্য মেচ ৱাজ হেল্ড এট নেহৰু বালি ফিল্ড মানে মেচখন নেহৰু বালি ফিল্ডত অনুষ্ঠিত হৈছিল। তোমালোকে ইয়াত ফুল ষ্টপ দিবা আৰু তোমালোকে এই টিটো তোমালোকে ডাঙৰ হাতৰ দিবা দ্য মেচ ৱাজ হেল্ড এট নেহৰু বালি ফিল্ড। তাৰপিছত চি নম্বৰ ৰয়েল একাডেমি ৱাজ দ্য উইনাৰ মানে হৈছে জয়ী মানে ৰয়েল একাডেমি জয়ী হৈছিল। তোমালোকে ইয়াত আৰটো ডাঙৰ হাতৰ দিবা আৰু ইয়াত এটা ফুল ষ্টপ দিবা। তাৰপিছত ডি নম্বৰ ইট স্ক'ৰ্ড 3 গ'লছ মানে ই 3টা গ'ল দিছিল। তোমালোকে ইয়াত ফুল ষ্টপ দিবা আৰু আইটো ডাঙৰ হাতৰ লিখিবা।
তোমালোকে এইবোৰ মানে প্ৰথম আখৰটো প্ৰথম লেটাৰটো তোমালোকে কেপিটেল লেটাৰ দিবা মানে সকলোবোৰ ডাঙৰ হাতৰ দিবা তাৰ পিছত নাম্বাৰ 10 তোমালোকে এইটো চোৱা কি কৈছে অনিমা ইজ বৰুণ সিস্টাৰ মানে অনিমা হৈছে বৰুণৰ ভনী she told বৰুণ মানে তাই বৰুণক কৈছিল কি কৈছিল she did when বৰুণ was not at home write the sentence that অনিমা told বৰুণ one is done for you মানে এইবোৰ অনিমাই তেওঁৰ মানে দাদা বৰুণক কৈছিল I drew pictures on the computer screen মানে মই কম্পিউটাৰ স্ক্ৰিনত ছবি আঁকিছিলো তাৰ পিছত I read newspaper মানে মই বাতৰি কাকত পঢ়িছিলো তাৰ পিছত I called to my friend মানে মই মোৰ বন্ধুক কল কৰিছিলো তাৰ পিছত I watched TV মানে মই টিভি চাইছিলো এইবোৰ অনিমাই তেওঁৰ দাদা বৰুণক কৈছিল তাৰ পিছত নাম্বাৰ 11 তোমালোকে এইটো চোৱা কি কৈছে read the description of the picture that অনিমা has drawn মানে অনিমাই এখন ছবি আঁকিছে মানে এই ছবিখনৰ বিষয়ে আমি পঢ়িম এইখন আমি পঢ়িম read the pages and rewrite the underlined words আৰু তোমালোকে এই আন্ডাৰলাইন কৰা শব্দবোৰ তোমালোকে ইয়াত লিখিব লাগিব তোমালোকে প্ৰথমে চোৱা কি কৈছে বৰুণ looked at the picture that অনিমা drew বৰুণ looked at the picture মানে বৰুণে ছবিখনলৈ চাইছিল that অনিমা drew যিখন অনিমাই আঁকিছিল it was a beautiful picture এইখন এখন ধুনীয়া ছবি আছিল beautiful মানে হৈছে ধুনীয়া she drew a big house মানে তাই মানে এটা ডাঙৰ ঘৰ অঙ্কন কৰিছিল মানে এটা ডাঙৰ ঘৰ আঁকিছিল drew মানে হৈছে অঙ্কন কৰিছিল বা আঁকিছিল a tall tree এটা ওখ গছ মানে এটা ওখ গছ আঁকিছিল she also drew a red rose মানে তাই আৰু এটা ৰঙা গোলাপ আঁকিছিল a yellow marigold এটা হালধীয়া নাৰ্জী ফুল আঁকিছিল ইয়েলো মানে হৈছে হালধীয়া আৰু মেৰিগোল্ড মানে হৈছে নাৰ্জী ফুল তাৰ পিছত এ হোৱাইট লিলি আৰু এটা বগা ৰঙৰ লিলি ফুল মানে আঁকিছিল হোৱাইট মানে হৈছে বগা আৰু ৰেড মানে হৈছে ৰঙা তাৰ পিছত দেয়াৰ ওয়াজ এ স্মল গাৰ্ল মানে অনিমাই যিখন ছবি অঙ্কন কৰিছিল সেই ছবিখনত মানে এজনী সৰু ছোৱালী আছিল ইনে পাৰ্পল ফ্ৰক মানে পাৰ্পল মানে হৈছে মানে বেঙুনীয়া ফ্ৰক পিন্ধি থকা এজনী সৰু ছোৱালী আছিল এতিয়া তোমালোকে এইবোৰ ইয়াত লিখিবা এইটো হৈছে কি বিউটিফুল beautiful কি হল বিউটিফুল মানে হৈছে ধুনীয়া তাৰ পিছত এইটো হৈছে কি বিগ big কি হয় বিগ মানে হৈছে ডাঙৰ এইটো হৈছে টল tall কি হয় টল মানে হৈছে ওখ তাৰ পিছত এইটো হৈছে কি ৰেড red মানে হৈছে red এইটো হ'ব d ৰেড মানে হৈছে ৰঙা তাৰ পিছত এইটো হৈছে ইয়েলো YELLOW কি হয় ইয়েলো মানে হৈছে হালধীয়া তাৰ পিছত এইটো হৈছে হোৱাইট WHITE কি হল হোৱাইট মানে হৈছে বগা এইটো হৈছে কি স্মল SMALL কি হয় স্মল মানে হৈছে কি সৰু তাৰ পিছত এইটো হৈছে পাৰ্পল PURPLE পাৰ্পল মানে হৈছে কি বেঙুনীয়া তোমালোকে এইবোৰ মানে ইয়াত ধুনীয়াকৈ লিখিবা তাৰ পিছত নাম্বাৰ 12 মেক ওৱান সেন্টেন্স ইজ উইথ দা ওয়ার্ডস বিগ এন্ড স্মল মানে বিগ এন্ড স্মল এই দুটা শব্দৰে তোমালোকে ইয়াত এটা বাক্য লিখিব লাগিব তোমালোকে প্ৰথমে চোৱা এইটো কি বিগ বিগ মানে হৈছে ডাঙৰ মানে তোমালোকে ইয়াত লিখিবা দিস ইজ এ বিগ হাউস দিস ইজ এ বিগ হাউস HOUSE অথবা তোমালোকে এইটো বেলেগো লিখিব পাৰা ইট ইজ এ বিগ হর্স HORSE হর্স মানে
এইটো এটা ডাঙৰ ঘোঁৰা তাৰ পিছত স্মল SMALL স্মল তোমালোকে এনেকৈ লিখিব পাৰা This is a small house অথবা তোমালোকে এইটো বেলেগ কৰি লিখিব পাৰা This is a small tree অথবা This is a small animal তোমালোকে এনেকৈ লিখিলে হল তাৰ পিছত নাম্বাৰ 13 হ্যান্ডৰাইটিং তোমালোকে হাতৰ আখৰ লিখিবা A smile can bring joy to others মানে এটা হাঁহিয়ে আনক মানে আনন্দ দিব পাৰে তোমালোকে এইবোৰ ইয়াত ধুনীয়াকৈ লিখিবা তাৰ পিছত নাম্বাৰ 15 ৰ এ কি কৈছে ৰাইট দা অপোজিট of each of the following words from the poem মানে তোমালোকে এই শব্দবোৰৰ বিপৰীত শব্দ লিখিব লাগিব তোমালোকে এইটো চোৱা হট কি হ'ব cold COLD কি হ'ব cold হট মানে হৈছে গৰম আৰু cold মানে হৈছে চিচা তাৰ পিছত এইটো হৈছে old ইয়াত কি হ'ব নিউ old নিউ মানে পুৰণি নতুন অপোজিট ওয়ার্ডস মানে হৈছে বিপৰীত শব্দ তাৰ পিছত এইটো হৈছে হ্যাপি মানে সুখী হ্যাপি স্যাড SAD কি হ'ব স্যাড হ্যাপি স্যাড তাৰ পিছত আপ ইয়াত হ'ব ডাউন DOWN আপ ডাউন তাৰ পিছত সোল্ড ইয়াত হ'ব বট BOUGST কি হ'ব বট সোল্ড মানে হৈছে বিক্ৰী কৰা আৰু বট মানে হৈছে কিনি অনা তাৰ পিছত লেফট ইয়াত হ'ব ৰাইট RIGHT কি হ'ব ৰাইট লেফট মানে হৈছে বাওঁফাল আৰু ৰাইট মানে হৈছে সোঁফাল তোমালোকে এইবোৰ এনেকৈ লিখিবা তাৰ পিছত নাম্বাৰ 15 ৰ বি কি কৈছে নাও ৰাইট এট লিষ্ট 4 সেন্টেন্স উইথ সাম অফ দিস ওয়ার্ডস ইন ইয়োর নোটবুক মানে তোমালোকে এইবিলাক শব্দৰে তোমালোকে 4টা বাক্য লিখিব লাগিব তোমালোকে ইয়াত চোৱা মই ইয়াত লিখিছো টুডে ইজ ভেরি হট মানে আজি বৰ গৰম তাৰ পিছত সি ইজ হ্যাপি মানে তাই সুখী দিস ইজ এ নিউ কাৰ মানে এইখন এখন নতুন গাড়ী আই বট এ নিউ বুক আই বট মানে মই কিনিছিলো এ নিউ বুক এখন নতুন কিতাপ মানে মই এখন নতুন কিতাপ কিনিছিলো তোমালোকে এইবোৰ এনেকৈ লিখিবা তাৰ পিছত নাম্বাৰ 16 ৰিড এণ্ড ড্ৰ মানে পঢ়া আৰু মানে অকা তোমালোকে ইয়াত চোৱা এ বিগ হাউস মানে হৈছে এটা ডাঙৰ ঘৰ তোমালোকে ইয়াত ডাঙৰকৈ এটা ঘৰ আঁকিবা তাৰ পিছত এ স্মল হাউস মানে এটা সৰু ঘৰ তোমালোকে ইয়াত এটা সৰুকৈ ঘৰ আঁকিবা তাৰ পিছত তোমালোকে তলত চোৱা এ নাইট স্কাই মানে ৰাতিৰ আকাশ স্কাই মানে হৈছে আকাশ আৰু নাইট মানে হৈছে ৰাতি মানে এখন ৰাতিৰ আকাশ তোমালোকে ইয়াত ৰাতিৰ আকাশ মানে অঙ্কন কৰিবা আঁকি ধুনীয়াকৈ ৰং দিবা ৰাতি কি থাকে ষ্টাৰ তাৰ পিছত মুন তোমালোকে এইবোৰ ধুনীয়াকৈ আঁকিবা তাৰ পিছত এ ডে স্কাই মানে এটা দিনৰ মানে এখন দিনৰ আকাশ মানে দিনত আকাশত কি থাকে মানে চান থাকে তাৰ পিছত মেঘ থাকে তোমালোকে এইবোৰ মানে ধুনীয়াকৈ আঁকিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক যদি ভিডিওটো ভাল লাগে তেনেহলে এটা লাইক দিবা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু তোমালোকে তৃতীয় শ্ৰেণীৰ বাকিবোৰ বিষয়ৰ মানে বাকিবোৰ ভিডিও যদি এতিয়াও চোৱা নাই তেনেহলে এইটো ভিডিওৰ ডেসক্ৰিপচনত লিংক দি আছে তোমালোকে তাত গৈ লিংকটোত ক্লিক কৰি সেইবোৰ ভিডিও চাবা থ্যাংক ইউ